এইটো এটা এইটো দিম নেকি এইফালে আছে এইটো বেয়া হৈছে হৈ যাব এইফালে সেইটোখিনি দিওঁ এইফালে ল'লোঁ কচু ফুল ধুনীয়া ধুনীয়া কচু ফুল ল'লোঁ এয়া কচু ফুল এয়া আজি বনাম কচু ফুল স্পাই দেখা দিলোঁ গাইজ মই এতিয়া আকৌ বাৰু এতিয়া আমি কাটা মিলা কৰোঁ আৰু কেনেকৈ বনাওঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে কচুটোৰ মেইন পাৰ্টটো এনেকৈ হেৰি কৰিম এতিয়া চাওকচোন এনেকৈ দিব পাৰি এনেকৈও কৰিব পাৰি অলপমান কাটি লৈ আধামান কাটি লৈ এইটো এনেকৈ দিম কাৰণ এই পাৰ্টটো আমাক নালাগে এইখিনি আমি পেলাই দিম তো এইখিনি ধুনীয়াকৈ কাটি ল'ম এইখিনিয়ে খাম তো এনেকৈ মই গোটেইখিনি কাটি লওঁ এইটো এটা কাটিলোঁ আৰু এইফালে এইটো কাটিম এতিয়া এনেকৈ অলপমান ৰাউণ্ডকৈ দি পেলাই এইটো উলিয়াই দিলে ধুনীয়াকৈ এইটো ওলাই যায় কাৰণ এইটো নাখায় এইটো চাব মানে এইটো মই সেইকাৰণে ৰাখি দিছোঁ নোলালে পিছে এনেকৈ ফালি পেলাই উলিয়াই দিব লাগিব মানে এইখিনিৰ লগত লাগি থকা দাণ্ডিডাল আৰু এইখিনিৰ লগত লাগি থকা দাণ্ডিডাল এতিয়া মই এনেকৈ খুৱাই পেলাই চচখিনি ধুনীয়াকৈ কাটি ল'ম এইখিনিও দিম তাতে যিহেতু এইখিনি কচুৱে ঠাৰি হয় কাটি লৈছোঁ দেখিছেনে এনেকৈ কাটি ল'লোঁ এইটো এইখিনি ধুনীয়াকৈ সৰু সৰুকৈ এনেকৈ কাটি লওঁ আৰু ঠাৰিকেইডালটো মই কাটিছোঁৱে সেই গাইজ আপোনালোকে কচুটো কিন্তু আগতে ধুই ল'ব তাৰপিছত অলপ শুকাব দি পেলাইহে মানে উঠাব মই আজি মানে জল্দি হ'ল আনিলোঁ আনি পেলাই ধুলোঁ ঠিকেই যেতিয়া উঠাই পেলাই হাত ধুব গ'লোঁ ইমান খজুৱাইছে মোৰ হাতখন এতিয়াও ফৰফৰাই আছে খজুৱাই আছে গতিকে আপোনালোকে অলপ সাৱধানে কাটিব যাতে নখজুৱাই আৰু ধুই পেলাই অকণমান শুকালে একদম নখজুৱাই এতিয়া মই এইখিনি পানী বইল হ'বলৈ দিছোঁ আৰু ইয়াতে বহাই দিম এতিয়া ইয়াতে এইখিনি দি দিম পানীখিনি অকণমান নিমখ আৰু অকণমান হালধি দিম হালধি দি পেলাই এইখিনি অকণমান বইল হ'বলৈ দিম আৰু ইয়াতে দিম মেইন বস্তু এটা অকণমান এই দিম মিঠাতেল অকণমান দিম যাতে মানে নধৰে আৰু নখজুৱাই এইখিনি বইল হ'ল আৰু মই এতিয়া গেছটো অফ কৰি দিম আৰু এইখিনি ইয়াৰ পৰাই ধুনীয়াকৈ নমাই থ'ম এতিয়া চালনীখনত অলপমান বঢ়িয়াকৈ নমাই থ'ম এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ কাৰণ বহুত বেছি গৰম হৈ আছিলে আৰু অকণমান ঠাণ্ডা হওক আৰু পানীটো গুচি যাওক আৰু কেৰাহী বহাই লৈছোঁ এইফালে লৈছোঁ মই পিঁয়াজ তাৰপিছত নহৰু আকৌ জলকীয়া এইখিনি মই এতিয়া তাত দিম আৰু বনাম চাই থাকক পিঁয়াজ দিম মই এতিয়া অকণমান খুন্দনাত খুন্দি লৈছোঁ মই নহৰুখিনি ধুনীয়াকৈ ইয়াতে নহৰুখিনিও দি ল'ম এইখিনি অকণমান লৰাই অকণমান ৰঙচুৱা হোৱাত মই ইয়াতে এতিয়া দিম মিঠাতেল
অকণমান নিমখ ইয়াতে দিম, কাৰণ অলৰেডি তাতে বইল কৰোঁতে যিহেতু দিছোঁৱে সেইখিনি। আৰু ইয়াতে অকণমান নিমখ দিছোঁ এতিয়া মই, অকণমান হালধি আৰু নিমখখিনি দি পেলাই অকণমান লৰাই দিছোঁ। এতিয়া সেইখিনি অকণমান ভজা হোৱাৰ পিছত এতিয়া আমি দিম এইখিনি, ইয়াতে ৰেডি কৰি থৈছোঁ যিহেতু সেইখিনি মই ইয়াতে দি দিম। ধুনীয়াকৈ কচুখিনি যিহেতু আগতে সিজিয়ে আছে, এতিয়া আৰু অকণমান ভাজি ল'ম, মানে বঢ়িয়াকৈ ভাজি তাত বনাব লাগিব। কাৰণ সিজোৱাটো হৈ গৈছে, এতিয়া ভজাটোৱে প্ৰয়োজন। আৰু এতিয়া মই এইখিনি ঢাকনি মাৰি দিম অলপ টাইমৰ কাৰণে। গাইছ, আৰু এওঁ আনিব দিলোঁ নেমু, কাৰণ লাগিব নেমু যিহেতু কচু তৰকাৰীত। আৰু এওঁ আনিছে এই পকা নেমুটো গছৰ পৰা, সেয়ে দেখিছেনে ইমান মানে এয়া গছত নেমু থকা স্বত্বেও মানে পকা নেমু এটা লৈ আহিছে। আৰু যেনে ইয়াতে কেঁচা জলকীয়া দিলোঁ, আৰু এতিয়া অকণমান ভাজা হৈ গ'ল। আৰু এতিয়া ইয়াতে মই দিম নেমু, আৰু পানী চানী একো দিব নালাগে গাইছ, ধুনীয়াকৈ ভাজা আৰু এনেকৈ বহুত টেষ্টি লাগে খাই। এতিয়া প্ৰায় ৰেডি হোৱাৰ নিচিনা হৈছে। এতিয়া ইয়াতে দিম নেমু, ধুনীয়া হৈছে। এতিয়া ইয়াতে দিম নেমু, বঢ়িয়াকৈ নেমু চেপি দিম। আৰু প্ৰায় অলপমান নেমু দিছোঁ, কাৰণ নধৰিবৰ কাৰণে দিছোঁ। আৰু টেঙা হ'লে অলপ ভাল লাগে, সোৱাদটো বেলেগ হয়। নেমুটো দিছোঁ। আপোনালোকে চাগে ভাবিছে ইমান ডাঙৰ কেৰাহীটোত বনাইছে, কাৰণ বাকীকেইটা কেৰাহী মোৰ খালী নাই। আৰু এইটো কেৰাহী মানে জুই বনোৱা কেৰাহীৰ কাৰণে অকণমান কলা দেখিছে, এনেকুৱা হয়েই পুৰণা কেৰাহীবিলাক, এইটো নতুন কেৰাহী নহয় বাৰু মোৰ। তো এইটো আপোনালোকে ইগন'ৰ কৰিব। আৰু ইয়াতে মোৰ পূৰা ৰেডি কচু ফুলৰ তৰকাৰী, কিমান ধুনীয়া হৈছে, একদম খোৱাহে কথা। আৰু চাওক কিমান ধুনীয়া হৈছে এইটো। এতিয়া গেছটো অফ কৰি থ'ম, হৈ গ'ল তৰকাৰী ৰেডি। এয়া কচু ফুল ভাজি